এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 20 ফেব্ৰুৱাৰী। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত মুদ্ৰা লোন আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিলৈ। তো এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, ক'ত গৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, সবিস্তাৰে আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি চাই থাকিব। তো প্ৰথমে আপোনালোকক আঁচনিখনৰ বিষয়ে বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে 2018 চনৰ 2 অক্টোবৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ দ্বাৰা শুভাৰম্ভ কৰা শহীদ কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি হৈছে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ আঁচনি। তো তাৰপিছত আৰু লিখা আছে চৰকাৰৰ ই এক বিশেষ পেঞ্চন আঁচনি। অসমৰ এই আঁচনিৰ উদ্দেশ্য হৈছে বৃদ্ধ পেঞ্চন আৰু পুঁজিৰ পৰিশোধ সুশৃংখলিত কৰা। এই আঁচনিখন অসম ৰাজ্যৰ বাসিন্দাসকলৰ বাবে যিসকলৰ বয়স 60 বছৰৰ ওপৰত। হিতাধিকাৰীক DBTৰ জৰিয়তে প্ৰতিমাহে 250 টকাৰ ৰাশি প্ৰদান কৰা হয় এইখন আঁচনিৰ জৰিয়তে। তাৰপিছত কোৱা হৈছে পেঞ্চনৰ ধনৰাশি প্ৰতিমাহৰ প্ৰথম দিনাই হিতাধিকাৰীৰ একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব। এই আঁচনিৰ জৰিয়তে প্ৰতিটো সমষ্টিত 15ৰ পৰা আৰম্ভ কৰি 20,000 লোকক সামৰি লোৱাৰ সম্ভাৱনা আছে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে 2018 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা আৰম্ভ কৰিছে এইখন আঁচনি। এইখন আঁচনিত যিসকল মানুহৰ বয়স 60 বছৰ সম্পূৰ্ণ হৈছে সেইসকল মানুহে কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত পোনপটীয়াকৈ DBTৰ সহায়ত ইয়াৰ আৰ্থিক সাহায্য প্ৰতিমাহতে চৰকাৰে দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই দিয়ে। তো এইখন হ'ল এখন পেঞ্চন আঁচনি। তো যিসকল মানুহে আগতীয়াকৈ শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিত আবেদন কৰিছিল সেইসকল মানুহক অসম চৰকাৰে ইতিমধ্যে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰিছে আৰু 1250 টকাকৈ প্ৰতিমাহতে প্ৰদান কৰি আছে। তাৰপিছত লিখা আছে যোগ্যতাৰ ভিতৰত ইয়াতে কোৱা হৈছে এই আঁচনিখন অসম ৰাজ্যৰ বাসিন্দাসকলৰ বাবে যিসকলৰ বয়স 60 বছৰ বা তাতকৈ অধিক। এই আঁচনিখন হ'ল অসমৰ স্থায়ী বাসিন্দাসকলৰ বাবে। তো যিসকল মানুহৰ বয়স 60 বছৰ সম্পূৰ্ণ হৈছে সেইসকল মানুহে কৰিব পাৰিব আবেদন। লগতে এইবোৰ মানুহে আবেদন কৰিব নোৱাৰিব। কোনবোৰ মানুহে আবেদন কৰিব নোৱাৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। 1 নম্বৰত কোৱা হৈছে আপোনাৰ নাম যদি আগৰ পৰাই চৰকাৰী কোনো আঁচনিত অন্তৰ্ভুক্ত তেন্তে আপুনি এইখন আঁচনিত কৰিব নোৱাৰিব আবেদন। তাৰপিছত যিসকল মানুহে ইনকাম টেক্স পে' কৰে সেইসকল মানুহেও এইখন আঁচনিত কৰিব নোৱাৰিব আবেদন। তো আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব সেয়াও আপোনালোকক জনাই দিছোঁ। প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড, 2 নম্বৰত কোৱা হৈছে পৰিচয়ৰ প্ৰমাণ পত্ৰ, 3 নম্বৰত কোৱা হৈছে বয়সৰ প্ৰমাণ পত্ৰ বা জন্মৰ তাৰিখ, 4 নম্বৰত কোৱা হৈছে অসম ৰাজ্যৰ স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ, 5 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ডৰ লগত লিংক থকা বেংকৰ একাউণ্ট। এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব এইখন আঁচনিত আবেদন। তো যিসকল মানুহে এতিয়ালৈকে শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিত আবেদন কৰা নাই সেইসকল মানুহে অফলাইনত কৰিব লাগিব আবেদন। তো আবেদন কৰিবলৈ আপোনালোকে নিজৰ পঞ্চায়ত বা উন্নয়ন ব্লক বা পৌৰ নিগমৰ কাৰ্যালয়ত গৈ যোগাযোগ কৰিব লাগিব। তাতে আপোনালোকে এইখন আঁচনিত কৰিব পাৰিব আবেদন। এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত যদি নতুনকৈ ভিজিট কৰিছে তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী কিষাণ সম্মান নিধি বা PM কিষাণ
আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে PM কিষাণ আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক বুজাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে এতিয়াৰ পৰা PM কিষাণ আঁচনিৰ সুবিধা পুৰুষসকলৰ উপৰিও লাভ কৰিব মহিলাসকলে। তো যিসকল মহিলাসকলে PM কিষাণ আঁচনিত ইতিমধ্যে আবেদন কৰিছে সেই সকলো মহিলাই অহা 24 ফেব্ৰুৱাৰী তাৰিখে নিজৰ বেংক একাউণ্টত PM কিষাণ আঁচনি 19 নম্বৰ কিস্তি 2000 টকা লাভ কৰিব। লগতে যিসকল মহিলাই এতিয়ালৈকে নিজৰ নামখন PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত কৰিব পৰা নাই সেই সকলো মহিলাই বিচাৰিলে এতিয়া PM কিষাণ আঁচনিৰ অফিচিয়েল ৱেবছাইটত গৈ কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি PM কিষাণ আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিম। লগতে এতিয়া আপোনালোকক জনাইছোঁ যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহৰ বাবে ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ টকা বৃদ্ধি কৰিছে নেকি? বহুতে হয়তো মোক কমেণ্ট কৰি জনাই আছে যে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ টকা প্ৰদানৰ সময়ত কিমানকৈ টকা প্ৰদান কৰিব ভাৰত চৰকাৰে। তো সেই সকলো মানুহৰ উদ্দেশ্যে কৈ আছোঁ যে ভাৰত চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে PM কিষাণ আঁচনিৰ টকা বৃদ্ধি কৰা নাই। যেতিয়া কোনো অফিচিয়েল আপডেট আহিব লগে লগে আপোনালোকক ভিডিঅ' বনাই জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে 2024 চনৰ শেষত ঘোষণা কৰা এখন বিশেষ সিদ্ধান্তলৈ। তো ইয়াতে লিখা আছে আমাৰ চৰকাৰ ৰাইজৰ চৰকাৰ পলকতে 2024। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত লিখা আছে 2024 চনত ক্ষুদ্ৰ উদ্যোগসমূহ সমৰ্থন কৰিবলৈ মুদ্ৰা ঋণৰ সীমা 10 লাখৰ পৰা বৃদ্ধি কৰি 20 লাখ টকা কৰা হৈছে। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে যিসকল দুখীয়াসকলে ব্যৱসায় কৰিব বিচাৰে বা ঔদ্যোগিক ক্ষেত্ৰত অন্তৰ্ভুক্ত হ'ব বিচাৰে, আৰ্থিক দিশত টনকিয়াল নোহোৱাৰ বাবে কৰিব নোৱাৰে সেইসকলৰ বাবে ঘোষণা কৰিছে মুদ্ৰা লোন আঁচনি। তো আগতে মুদ্ৰা লোন আঁচনিত যিসকলে আবেদন কৰিছিল সেইসকলক সৰ্বোচ্চ 10 লাখ টকা পৰ্যন্ত প্ৰদান কৰিছিল। কিন্তু 2024 চনৰ শেষত ঘোষণা কৰা অনুযায়ী এতিয়াৰ পৰা যিসকল দুখীয়া মানুহে মুদ্ৰা লোন আঁচনিত আবেদন কৰিব সেইসকল দুখীয়াক সৰ্বোচ্চ 20 লাখ টকা পৰ্যন্ত আৰ্থিক সাহায্য প্ৰদান কৰিব। তো আপোনালোকে যদি মুদ্ৰা লোন আঁচনিত আবেদন কৰিব আৰু নিজৰ এখন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে বিতংভাৱে জনাই দিম। তো আজি ইমানেই, ধন্যবাদ।